ओके तो আমি এতিয়া জলদিকে পিজিইপিটো চাই দিওঁ চোৱা পিজিইপিত ইয়াত কি দিয়া আছে সবতছে প্ৰথমত আমাৰ নেট প্ৰফিট আমাৰ সবতছে প্ৰথমত এই নেট প্ৰফিটটো লৈ ল'ব লাগে দিছ নেট প্ৰফিট ওকে এই নেট প্ৰফিটটো এতিয়া 830,500 এই নেট প্ৰফিটটো আমি ইয়াত লিখি দিলোঁ দেন আমি খুজিবলৈ ওলাই যাম আমাৰ হেৰিখিনি ইনএডমিছিবল এক্সপেন্সেছখিনি তো চোৱা ইনএডমিছিবল এক্সপেন্সেছ আমি ডেবিট সাইডে পাম এটা ডেবিট সাইডে আমি চাম যে কোনখিনি পাৰ্চনেল নেচাৰ এক্সপেন্স এটা আহি গ'লে ডেপ্ৰিচিয়েশ্যন যোনটো তোমাৰ 40,000 আহিলে ক্লিয়াৰ এক সেকেন্ড ৱেইট এটা আহি গ'ল ডেপ্ৰিচিয়েশ্যন তোমাৰ 40,000 তাৰপিছত আহি গ'ল প্ৰভিজন ফৰ টেক্স যোনটো তোমাৰ ছেভিংছ হয় একচুৱেলি তো সেইকাৰণে ইনএডমিছিবল এক্সপেন্সেছত আনিম লাইসেন্স ফি যোনটো হয় ন সেইটো এসেট নেচাৰৰ হয় তো আমি লাইসেন্স যে আমি কিনো লাইসেন্স আমি ওৱান টাইম ইনভেষ্টমেণ্ট হয়তো তো সেইকাৰণে এইটো আমাৰ এসেট হয় তো 1090 এসেট অডিট ফিজ বেড ডেপ্ট এইখিনি বিজনেছৰ খৰচা হয় সেলিং এক্সপেন্সেছ বিজনেছৰ খৰচা কমিশ্যন টু এজেণ্ট বিজনেছৰ খৰচা ইঞ্চুৰেঞ্চ কিবা পে' কৰিছে বিজনেছৰ খৰচা কিন্তু লাইফ ইঞ্চুৰেঞ্চ হ'লে আমি এইটো ইনএডমিছিবল কৰিলোঁ তাৰপিছত আমাৰ আহিলে বোনাছ তো বোনাছটো আমাৰ বিজনেছৰ খৰচা কন্ট্ৰিবিউশ্যন টু RPF সেইটো আমাৰ বিজনেছৰ খৰচা স্টাফ ৱেলফেয়াৰ এক্সপেন্স সেইটো আমাৰ বিজনেছৰ খৰচা চেলাৰিজ এণ্ড ৱেজেছ বিজনেছৰ খৰচা মিছলেনিয়াছ এক্সপেন্স বিজনেছৰ খৰচা ৰিপেয়াৰ্ছ টু বিল্ডিং মেচিনাৰী এইখিনি আমাৰ বিজনেছৰ খৰচা তাৰপিছত এই ওপৰত ৰেটছ এণ্ড টেক্সেছ সেইটো আমাৰ বিজনেছৰ খৰচা ক্লিয়াৰ ষ্ট'ৰ্ছ কনজিউম এইখিনি চব বিজনেছৰ খৰচা তো আমাৰ বিজনেছৰ খৰচা কোনখিনি নাছিল মানে খৰচা ডেট ইজ সৰু খৰচা তো সৰু খৰচা আমাৰ ডেপ্ৰিচিয়েশ্যন এইটো আমি একাউণ্টছৰ মতে দিয়া আছে সেইকাৰণে আঁতৰাই দিলোঁ প্ৰভিজন ফৰ টেক্স ইজ ছেভিংছ সেইকাৰণে আমি এইটো আঁতৰাই দিলোঁ লাইচেন্স ফি আমাৰ এইটো এছেটছ হয় সেইকাৰণে আমি এইটো আঁতৰাই দিলোঁ তাৰপিছত চোৱা আমি কি আঁতৰালোঁ বৰ্তমানলৈকে তিনিটা বস্তু এটা আমি প্ৰভিজন ফৰ টেক্সেশ্যন লাইচেন্স ফি এণ্ড ডেপ্ৰিচিয়েশ্যন এতিয়া আমি ষ্টাৰ্ট কৰিম আমাৰ ইনকাম ছাইডটো চোৱা ইনকাম ছাইডত কিবা আছে নেকি একো উল্টা পুল্টা নাই তো ইনকাম ছাইডত আদাৰ হেডৰ যদি ইনকাম আছে দেন তো আমি আঁতৰাই দিলোঁহেঁতেন কিন্তু ইয়াততো একো আদাৰ হেডৰ ইনকামে নাই তো বাদ দিয়া তাৰপিছত আমি এতিয়া এডজাষ্টমেণ্টছ পাম এতিয়া এডজাষ্টমেণ্টছত ইয়াত যে মিছলেনিয়াছ এক্সপেন্সেছ দিয়া আছে চোৱা ক'ত মিছলেনিয়াছ এক্সপেন্সেছ দিয়া আছে আমাৰ এইটো ইয়াত যে মিছলেনিয়াছ এক্সপেন্স দিয়া আছে 15,860 ইয়াৰ ভিতৰত বহুতগাল বস্তু সোমাই আছে এটা সোমাই আছে পেনাল্টি ফৰ ভায়লেশ্যন অফ ফৰেন ৰেগুলেশ্যন এক্সচেঞ্জ তো ভায়লেশ্যন যদি আমি কৰিলোঁ ফৰেন ৰেগুলেশ্যন এক্সপেন্স দেন এইটো ডিছএলাউ হৈ যায় তো আমি এইটো ইনএডমিছিবল কৰি দিম মানে ডিছএলাউ চোৱা তো ফৰেন এক্সচেঞ্জ মই যদি কিবা ল ভাঙিছোঁ ল ভাঙিলে ইয়াত লিখা আছে চোৱা ল যদি ব্ৰেক কৰোঁ দেন ডিছএলাউ এণ্ড কণ্ট্ৰেক্ট ভাঙিলে এলাউ হ'ব কণ্ট্ৰেক্ট ভাঙিলে এইটো বিজনেছৰ খৰচা হয় সেইকাৰণে আমি এক্সপেন্সটো মাইনাছ কৰিম কিন্তু ল ভাঙিলে বিজনেছৰ এক্সপেন্স নহয় সেইকাৰণে আমি এক্সপেন্সটো মাইনাছ নকৰোঁ তাৰপিছত আহি গ'ল এক্সপেন্সেছ টু ডিফেণ্ড ক্ৰিমিনেল কেছ তো এইটোতো এটা কেছ হয় তো কেছৰ কাৰণে ক্ৰিমিনেল কেছ তো এইখিনিতো আমাৰ আমি লছো ভাঙিছোঁ ন এণ্ড মেনেজিং ডাইৰেক্টৰৰ এইটো ক্ৰিমিনেল কেছ হয় এইটো বিজনেছ ৰিলেটেড এক্সপেন্স নহয় বিজনেছত আমি ক্ৰিমিনেলৰ কাম কৰোঁ নেকি নকৰোঁ তো ক্ৰাইম নকৰোঁ আমি তো ক্ৰাইম নকৰোঁ যদি এইটো বিজনেছৰ খৰচা নহয় এণ্ড এজ এ ৰিজাল্ট অফ ডেট মই এইটোকো ডিছএলাউ কৰি দিম তো চোৱা ইয়াত ডিছএলাউ কৰিলোঁ 3,000 ডিছএলাউ কৰিলোঁ তাৰপিছত ডনেট কৰিলোঁ তো ডনেশ্যনটো আমি জানোৱেই ডনেশ্যন আমাৰ ডিছএলাউ হয় তো আমি ডনেশ্যনটো আমি ডিছএলাউ কৰিলোঁ চোৱা 2,000 ডিছএলাউ তাৰপিছত আমাৰ আহিলে ইণ্টাৰেষ্ট অন কেপিটেল তো ইণ্টাৰেষ্ট অন কেপিটেলো আমি জানো পাৰ্চনেল নেচাৰৰ এক্সপেন্স হয় কাৰণ এইটো খৰচাই নহয় অ'নাৰে যদি নিজে কেপিটেলত ইণ্টাৰেষ্ট লৈছে তো এইটো খৰচা নহয় সেইকাৰণে এইটো পাৰ্চনেল এক্সপেন্সৰ হিচাপে মই এইটো ডিছএলাউ কৰি দিম তাৰ ডনেশ্যন টু মিষ্টাৰ সিং তো আকৌ ডনেশ্যন তো ডনেশ্যন ডিছএলাউ হ'বই তো ডনেশ্যনক ডিছএলাউ কৰিলোঁ তাৰপিছত বেড ডেটছৰ ভিতৰত সোমাই আছিল এটা চাম 500 টকা যোনটো এডভান্স দিছিল ছাপ্লায়াৰ্ছ ক্লিয়াৰ ফৰ ৰ মেটেৰিয়েলছ চৰি যোনটো আমি দিছিলোঁ এডভান্স ছাপ্লায়াৰ মানে বেড ডেটছৰ ভিতৰত ছাপ্লায়াৰক আমি 500 টকা এটা এডভান্স দিছিলোঁ তাৰ ভিতৰত উইথ হুম SSC হেড এক্সক্লুজিভ এৰেঞ্জমেণ্টছ ফৰ পাৰ্চেজ অফ মেটেৰিয়েলছ তো মানে আমি 500 টকা এটা তেহেঁতক দিছিলোঁ এণ্ড সেই ছাপ্লায়াৰজনে দোকান চোকান বন্ধ কৰি গ'লগৈ তো এইটো যোনটো খৰচা হয় এই খৰচাটো বিজনেছৰ খৰচা হয় বিজনেছৰ কাৰণেহে আমি পইচা দিছিলোঁ এডভান্স আমি কিয় পে' কৰিছিলোঁ বিজনেছৰ কাৰণে তো এইটো বিজনেছ এক্সপেন্স হয় বিজনেছ লছ হয় তো বিজনেছ লছ ইজ এলাউড তো আমি এইটো ডিছএলাউ কৰিব দৰকাৰ নাই মানে এইটো প্লাছ কৰিব দৰকাৰ নাই তাৰপিছত নেক্সট আহি গ'ল আমাৰ মিছলেনিয়াছ ইনকামতো কিবা সোমাই আছে চোৱা তো
তো আমি চাওঁ এবাৰ মিছলিনিয়াছ ইনকাম কোনটো আছিল এইটো 2490 তাৰ ভিতৰত আমাৰ কি সোমাই আছে ইনকাম টেক্স ৰিফাণ্ড 400 টকা তো ইনকাম টেক্স ৰিফাণ্ড যদি সোমাই আছে সেই ইনকাম টেক্স ৰিফাণ্ডটোকো মই কি কৰিম লেছ কৰিম কাৰণ ইনকাম টেক্স ৰিফাণ্ড ইয়াত নাহে অ'কে যেনেকৈ ইয়াত ইনকাম টেক্স নাহে যেনেকৈ এইটো চাইডে ইনকাম টেক্স নাহে সেনেকৈ এইটো চাইডে ইনকাম টেক্স ৰিফাণ্ড নাহে তো ইয়াত ইনকাম টেক্স ৰিফাণ্ড সোমাই আছেনে সেইকাৰণে আমি ইয়াৰ পৰা সেইটো আঁতৰাই দিম তো আঁতৰাই দিয়াৰ কাৰণে আমি মাইনাছ কৰিম ইনকামক যদি আমি আঁতৰাব লাগে দেন তাক আমি মাইনাছ কৰোঁ ডান তাৰপিছত এলাউৱেবল ডেপ্ৰিচিয়েশ্যন ইনক্লুডিং ডেপ্ৰিচিয়েশ্যন অন লাইচেঞ্চ ফি তো লাইচেঞ্চৰটো ডেপ্ৰিচিয়েশ্যন লগাই মেলি কিমান আহিলে আমাৰ 36,000 তো এতিয়া চোৱা আমি ইয়াত কি আঁতৰাইছিলোঁ তোমালোক যদি ভালছে ফ'কাছ কৰা দেন চোৱা আমি ডেপ্ৰিচিয়েশ্যন ইয়াত আঁতৰাই দিছিলোঁ হয়নে এইটো 10,000 যোনটো একাউণ্টছৰ মতে আছিলে এণ্ড লাষ্টত গৈ মেলি আমি কি কৰি দিওঁ যোনটো ইনকাম টেক্সৰ মতে ডেপ্ৰিচিয়েশ্যন ওলায় সেইটো মাইনাছ কৰি দিওঁ তো আমি এইটো কৰি দিম ডান এণ্ড আফটাৰ ডেট আমাৰ ইয়াত নেট ইনকাম তাৰপিছত ইয়াত আমাৰ এডমিশ্যেবল এক্সপেঞ্চেছ ইনএডমিশ্যেবল এক্সপেঞ্চেছ মানে এনেকুৱা এক্সপেঞ্চেছ যোনটো ডিছএলাউ হৈ গৈছে যোনটো আমাৰ বিজনেছৰ নহয় আমাৰ পাৰ্চনেল হয় নাইবা আমি এইখিনি এক্সপেঞ্চ মানা নাই তো এইখিনি আমি প্লাছ কৰোঁ এণ্ড ইয়াত আমি যোনখিনি এক্সপেঞ্চেছ আমাৰ মানে এইটো চোৱা ডেপ্ৰিচিয়েশ্যন আমি ইয়াৰ পৰা আঁতৰাইছিলোঁ ন তো ডেপ্ৰিচিয়েশ্যন ইয়াত আমি লগাই দিলোঁ এইটো আমি ইনকাম টেক্স এইটো আমি একাউণ্টেঞ্চি মতে আছিল এণ্ড এইটো আমি ইনকাম টেক্স মতে আছিল তো ইনকাম টেক্স মতে থকা ডেপ্ৰিচিয়েশ্যনটোক আমি ইয়াত লগাই দিলোঁ ক্লিয়াৰ তাৰপিছত এডভান্স ইনকাম টেক্স যোনটো আছে 400 টকা সেই 400 টকাটো আমি ইয়াত মাইনাছ কৰি দিলোঁ এণ্ড ডেটছ ইট তো আমাৰ এইটো কমপ্লিট হ'ব বুজিলা তাৰপিছত চোৱা নেক্সট এতিয়া আমাৰ ইয়াত বিজনেছ ইনকাম বুজিলা ন এইটো বা এইখিনি মাইনাছ প্লাছ কৰি মেলি ইয়াত লিখি দিম প্লাছ কৰি মেলি ইমানটো আহিলে ইমানটোৰ পিছত এতিয়া আমি এইটো এই দুটা মাইনাছ কৰি মেলি ইয়াত দি দিলোঁ যে ইমানটো মাইনাছ কৰিব আছে ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলোঁ এইটো আহি গ'ল তাৰপিছত এতিয়া চোৱা এতিয়া 11 টু চেম এনেকুৱাই আমি আগত কি কৰিম আমি আগত এই নেট প্ৰফিটটো লৈ ল'ম 139 তো 139 লিখিলোঁ চোৱা বহুত ইজি এইটো 139 লিখিলোঁ তাৰপিছত আমি এতিয়া কি কৰিম চোৱা আমি এতিয়া সেইখিনি এক্সপেঞ্চেছ খুজিম যোনটো ইনএডমিছিবল জলদিকে স্পীড ইয়াত মিউনিচিপেল টেক্সেছ টু কোৱাৰ্টাৰ্ছ লেট টু এমপ্লয়িজ তো এমপ্লয়িজক কোৱাৰ্টাৰ লেট আউট কৰিলোঁ এণ্ড তাত মিউনিচিপেল টেক্স পে' কৰিলোঁ তো এইখিনি যোনটো আছে এইটো বিজনেছ এক্সপেঞ্চ মানে মই এমপ্লয়িজক কোৱাৰ্টাৰ দিলোঁ ন এণ্ড তাত মিউনিচিপেল টেক্স লাগিলে তো এইটো বিজনেছৰ খৰচা হয়নে হয় তো বিজনেছৰ খৰচা যদি হয় দেন আমি দিব নালাগে মটৰ কাৰ এক্সপেঞ্চ ঠিক আছে বিজনেছত মটৰ কাৰ থাকে মটৰ কাৰৰ কিবা খৰচা হৈছে ডোনেশ্যন তো ডোনেশ্যন আহি গ'ল আমাৰ ডিছএলাউ কাৰণ ডোনেশ্যন নৰ্মেলি কি হৈ যায় ডিছএলাউ হৈ যায় ৰাইট তো ডোনেশ্যন আমাৰ ডিছএলাউ তাৰপিছত এতিয়া আমি চাব লাগিব আৰু কি ডিছএলাউ আছে এডভান্স ইনকাম টেক্স তো এডভান্স ইনকাম টেক্স পেইড যদি হয় সেইটো আমি কি কৰিম ডিছএলাউ কৰিম হয়নে তো ইনকাম টেক্স হোক বা এডভান্স ইনকাম টেক্স হোক গোটেইখিনি ডিছএলাউ চোৱা তাৰপিছত আমাৰ আহিলে জি এছ টি ডিউ এতিয়া জি এছ টি কাহানীটো বুজা যদি জি এছ টি যোনটো ডিউ হৈছে সেইটো যদি মই এইবাৰৰ ৰিটাৰ্ণ ফাইলিং ডেটৰ আগত যদি মই পে' কৰি দিওঁ ডেট ইজ তোমাৰ 31/3/2023 তাৰ আগত যদি মই পে' কৰি দিওঁ তেতিয়াহ'লে মোৰ জি এছ টি এইবছৰত এলাউ হৈ যাব মানে মই প্লাছ মাইনাছ কৰিব নালাগে কিন্তু যদি মই 31/7/2023 পিছতকৈ পে' কৰোঁ দেন আমি ডিছএলাউ হৈ যাব মানে আমি প্লাছ কৰিব লাগিব মানে চোৱা জি এছ টি আমাৰ পে' কৰিব লাগে নে এতিয়া জি এছ টি যদি আমি ৰিটাৰ্ণ ফাইলিং ডেটৰ ভিতৰত পে' নকৰোঁ এইটো বছৰত তেতিয়াহ'লে আমাৰ এইটো বছৰত এইটো টেক্সেবল নহয় মানে ডিছএলাউ নহয় মানে খৰচা আমি নামানো মানে মই এইটো ক'ব বিচাৰিছোঁ চোৱা ইয়াত ক'লোঁ যে আমাৰ জি এছ টি ডিউ হ'ল 5,000 এতিয়া জি এছ টি ডিউ হোৱাৰ পিছত যদি ই ৰিটাৰ্ণ ফাইলিং ডেটৰ ভিতৰত পে' হয় দেন আমি জি এছ টি ইয়াত এলাউ কৰি দিম মানে ইয়াত ডিছএলাউ নকৰোঁ আৰু যদি 31/7/2023 ভিতৰত যদি পে' নকৰে পিছতকৈ পে' কৰে দেন আমি ইয়াত ডিছএলাউ কৰি দিম কিয় কাৰণ সেইটো নেক্সট ইয়েৰত আমি তাত মাইনাছ কৰিম মানে ইনকামৰ পৰা মাইনাছ কৰিম তো এতিয়া আমি চাব লাগিব যে ইন শ্বৰ্ট 31/7/2023 ভিতৰত যদি পে' কৰোঁ
দেন ইয়াত প্লাছ নকৰিবা এণ্ড যদি 31/7/2023 পিছত পে' কৰোঁ দেন ইয়াত প্লাছ কৰিবা তো এইটো কেছত কি হৈছে আমাৰ ডিউ হৈছে ইয়াত আমি ৰিটাৰ্ণ ফাইলিং ডেট এইটো হয় এণ্ড আমি পে' কৰিলোঁ কেতিয়া 1/5/2023 তো আমি ডিউ ডেটৰ ৰিটাৰ্ণ ফাইলিং ডেটৰ আগত পে' কৰিলোঁ তো ৰিটাৰ্ণ ফাইলিং ডেটৰ যদি আমি আগত GSTটো পে' কৰি দিলোঁ দেন এইটো আমাৰ গোটেইটো এলাউ হৈ যাব তাৰমানে আমি প্লাছ কৰিব নালাগে দেন তাৰপিছত ডেপ্ৰিয়েশ্যন আহিলে তো ডেপ্ৰিয়েশ্যন আমি জানো সেইটো আঁতৰাই দিম বুলি তো ডেপ্ৰিয়েশ্যনক আঁতৰাম তাৰপিছত আমাৰ আহিলে ইনকাম টেক্স তো ৱেইট এক ছেকেণ্ড তো আমাৰ ডেপ্ৰিচিয়েশ্যন আহিলে তো আমি ৰ'বা এক ছেকেণ্ড হা ক'ত গ'ল য়েছ তো ডেপ্ৰিচিয়েশ্যন আঁতৰাম ইনকাম টেক্স আঁতৰাম ইণ্টাৰেষ্ট অন কেপিটেল আঁতৰাম ক্লিয়াৰ এতিয়া প্ৰপ্ৰাইটৰ চেলেৰি এতিয়া চোৱা প্ৰপ্ৰাইটাৰে যদি চেলেৰি লৈছে সেইটো কি খৰচা নেকি মোৰ প্ৰপ্ৰাইটাৰেহে চেলেৰি লৈছে এইটো ইনকামহে প্ৰপ্ৰাইটাৰজনৰ তো ইনকামৰ পৰা যদি চেলেৰি লয় সেই চেলেৰিটো পাৰ্চনেল নেচাৰৰ হয় সেইকাৰণে আমি আঁতৰাই দিম তাৰপিছত চোৱা এডভাৰটাইজমেণ্টৰ ৰুল কি আছিল এডভাৰটাইজমেণ্টৰ ৰুল আছিল যে এডভাৰটাইজমেণ্ট যদি কেছত পে' হৈছে দেন আমি চেক কৰিব লাগিব যে 10,000 কম নে 10,000 বেছি যদি 10,000 কম এডভাৰটাইজমেণ্ট কেছত পে' হৈছে দেন আমি একো প্ৰব্লেম নাই আমি এইটো কি যেন কয় এলাউ কৰিম কিন্তু যদি 10,000 বেছি আমাৰ কেছত পে' কৰিছে তেতিয়াহ'লে এইটো ফুল্লি টেক্সেবল হৈ যাব চোৱা 22,250 কৰিলে ন তো আমাৰ এডভাৰটাইজমেণ্ট ফুল্লি টেক্সেবল হৈ যাব ক্লিয়াৰ 22,250 তাৰপিছত আমাৰ চেলেৰিজ আছে তো এমপ্লয়ীক চেলেৰি দিলোঁ বেড ডেপ্ট হ'ল তো এইখিনি খৰচা হয় বিজনেছৰ ফায়াৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম খৰচা হয় জেনেৰেল এক্সপেঞ্চেছ খৰচা হয় তো এই খৰচাখিনি দিলোঁ তো মুঠতে আমি ইয়াত কি মাইনাছ কৰিব লাগে চোৱা কি প্লাছ কৰিব লাগে চোৱা এটাই ডনেশ্যনটো কৰি দিবা 500 এটাই ইনকাম টেক্স পেইডটো কৰি দিবা এটাই GSTটো নকৰিবা কাৰণ GSTটো আমি আগতে পে' কৰিলোঁ ৰাইট আমাৰ ইনকাম টেক্স পেইড আহিব মানে এডভান্স ইনকাম টেক্স পেইড ডনেশ্যন আহিব এই দুটা আহিব তাৰপিছত আমাৰ ডেপ্ৰিচিয়েশ্যনৰ পৰা লৈ মেলি একদম ইয়ালৈকে গোটেইগাল তো ইয়াত কেইটা আহিলে 7টা 5টা 6-7টা তো ইয়াত চোৱা গোটেই 7টা ইয়াত আহি গ'ল এডভাৰটাইজমেণ্ট প্ৰপাৰেটৰ 1 2 3 4 5 6 7 ৰাইট তাৰপিছত আমি ইয়াত চাম এতিয়া ইনকাম এনেকুৱা ইনকাম যোনখিনি এইটো সেইটোৰ ইনকাম নহয় PGP ইনকাম নহয় চোৱা বেড ডেপ ৰিকভাৰ্ড ডিছএলাউড আৰ্লিয়াৰ তো বেড ডেপ ৰিকভাৰ হ'ল এণ্ড এইটো ডিছএলাউ আৰ্লিয়াৰ আছিল এক ছেকেণ্ড অ'কে তো আমি কৈছিলোঁ যে বেড ডেপ ৰিকভাৰ হ'ল বাট ডিছএলাউ আৰ্লিয়াৰ যদি বেড ডেপ ৰিকভাৰ্ড এণ্ড ডিছএলাউড আৰ্লিয়াৰ লিখা আছে ডিছএলাউড আৰ্লিয়াৰ অ'কে বেড ডেপ ৰিকভাৰ্ড ডিছএলাউড আৰ্লিয়াৰ নট এলাউড আৰ্লিয়াৰ তো ডিছএলাউড আৰ্লিয়াৰ যদি আছে দেন সেইটো আমি মাইনাছ কৰি দিম বেড ডেপ ৰিকভাৰ্ড বাট ডিছএলাউড আৰ্লিয়াৰ যদি আছে সেইটো আমি ইনকামত ইনএডমিছিবল ইনকামত মাইনাছ কৰি দিম তাৰপিছত আমাৰ ইয়াত আহিলে তোমাৰ গভৰ্ণমেণ্ট ছিকিউৰিটিজ অফ ইণ্টাৰেষ্ট তো সেইটোতো আমাৰ আদাৰ হেডত যায় তো সেইটো আদাৰ হেডত লৈ যাম ৰেণ্ট ৰিচিভ ফ্ৰম এমপ্লয়িজ তো এমপ্লয়িজৰ পৰা ৰেণ্ট পালোঁ তো ঠিক আছে আমি ঘৰ তাহাঁতক দিছিলোঁ তো ঘৰৰ কাৰণে আমি ৰেণ্ট পালোঁ তো এই ঘৰটো আমি বিজনেছ পাৰ্পজৰ কাৰণে দিছিলোঁ নাই ইয়াত চোৱা আমি এমপ্লয়িজক লেট আউট কৰিছিলোঁ 5,000 টকীয়া মানে কি জানো কয় আমি এমপ্লয়িজক লেট আউট কৰিছিলোঁ কোৱাৰ্টাৰ্ছ এণ্ড এমপ্লয়িৰ পৰা আমি ৰেণ্ট পালোঁ তো এইটো বিজনেছ পাৰ্পজৰ কাৰণে হৈছে নাই এই ইনকামটো তো আমাৰ ইয়াত একো উল্টা পুল্টা কৰিব নালাগে বাট যদি বিজনেছৰ পাৰ্পজৰ কাৰণে নহ'লহেঁতেন দেনতো আদাৰ চ'ৰ্চেছত আহিলেহেঁতেন চোৱা মানে এমপ্লয়িজৰ পৰা পালোঁ তো এইটো PGEP হেডত আহিব কিন্তু যদি আমি এইটো তোমাৰ কি জানো কয় নৰ্মেল মানুহৰ পৰা পালোঁহেঁতেন কোনোবা এটা টেনেণ্টৰ পৰা তেতিয়াহ'লে এইটো HPত গ'লহেঁতেন তাৰপিছত ইণ্টাৰেষ্ট ফ্ৰম ডেটাৰ্ছ ফৰ ডিলেড পে'মেণ্ট তো সেইটোও আমাৰ ইনকাম হয় আমি ডেটাৰ্ছৰ পৰা ইণ্টাৰেষ্ট ল'লোঁ ডিলেড পে'মেণ্টৰ কাৰণে তো সেইটো ইনকাম হয় তেতিয়া ডিছএলাউড ইনকামত আমাৰ কি আহি যাব দুটা 4,000 আহি যাব চোৱা তো এটা আহি গ'ল আমাৰ বেড ডেপ ৰিকভাৰ্ড বাট ডিছএলাউড আৰ্লিয়াৰ এণ্ড আৰু এটা আহি গ'ল ইণ্টাৰেষ্ট ফ্ৰম গভৰ্ণমেণ্ট ছিকিউৰিটিজ ক্লিয়াৰ আৰু ইয়াত বাকীখিনি নাহে একো মানে ইয়াত ইণ্টাৰেষ্ট ফ্ৰম ডেটাৰ্ছ এইটো নাহে এইটো ইণ্টাৰেষ্ট হয় এণ্ড এমপ্লয়িজৰ পৰা যদি ৰেণ্ট পালোঁ ডেট মিনছ বিজনেছ পাৰ্পজৰ কাৰণে ৰেণ্ট পালোঁ তো সেইকাৰণে এইটো নাহিলে এতিয়া আমি এডজাষ্টমেণ্ট চাম এডজাষ্টমেণ্টছত আমি GST পাৰ্টলৈকে কৰি দিয়া আছে
গোটেইটো মইতো কাটি দিছোঁ জলদিকৈ অ'কে যাতে এইটো আমাৰ মনত নপৰে তাৰপিছত ইয়াত কি আছে এতিয়া জেনেৰেল এক্সপেঞ্চেছত সোমাই আছে 400 টকা যোনটো মই কম্পেনচেশ্যন পে' কৰিলোঁ এটা অল্ড এমপ্লয়ীক হুজ ছেভিং ৱেৰ যাৰ ছেভিং আছিল টাৰ্মিনেটেড ইন দ্য ইণ্টাৰেষ্ট অফ দ্য বিজনেছ আচ্ছা মানে যাৰ ছাৰ্ভিচেছ খতম হৈ গ'ল তথাপিও মই এতিয়া তাক কিবা পে' কৰিছোঁ তো এইটো মোৰ এটা খৰচাই হয় এটা বিজনেছৰ খৰচা হয় কাৰণ ই বিজনেছত কাম কৰিছিল এতিয়া বিজনেছৰ পৰা গ'ল মই তাৰপিছত তাক কিবা পে' কৰিলোঁ তো এইটো বিজনেছ খৰচাই হয় ক্লিয়াৰ তো আমি ইয়াত একো ডিছএলাউ কৰিব নালাগে এইটো মানে ইয়াত একো আমি প্লাছ কৰিব নালাগে অ'কে তাৰপিছত চোৱা 2200 বাই ৱে অফ হেল্প টু প'ৰ ষ্টুডেণ্ট আৰু আমি 2200 আমি দিলোঁ কেলে প'ৰ ষ্টুডেণ্ট এটাক হেল্প কৰিবলৈ তো প'ৰ ষ্টুডেণ্ট আমাৰ এইটো বিজনেছ ৰিলেটেড খৰচা নেকি নহয় তো এইটো আমাৰ ডোনেশ্যন হয় তো হেল্প টু প'ৰ ষ্টুডেণ্ট 2200 আমাৰ ইনএডমিছিবল এক্সপেঞ্চত আহি যাব মানে এইটো বিজনেছৰ খৰচা নহয় সেইকাৰণে এইটো আহি গ'ল তাৰপিছত ডেপ্ৰিচিয়েশ্যন আমি কেলকুলেট কৰিলোঁ এক ছেকেণ্ড ডেপ্ৰিচিয়েশ্যন আমি কেলকুলেট কৰিলোঁ একাউণ্টছ ইনকাম টেক্সৰ মতে 2900 তো এই 2900ৰ ডেপ্ৰিচিয়েশ্যনটো আমি ইয়াত মাইনাছ কৰিলোঁ ডান ৱেইট এক ছেকেণ্ড তো 2900ৰ ডেপ্ৰিচিয়েশ্যনটো আমি ইয়াত মাইনাছ কৰি দিম এণ্ড আমাৰ এনচাৰ ওলাই যাব তো চামাৰীত মই অকল এইটোৱে ক'ব বিচাৰোঁ চোৱা যে কি হয় তোমাৰ চামাৰীত চোৱা আমি যিমানগাল এক্সপেঞ্চেছ পাৰ্চনেল নেচাৰৰ হয় নাইবা কিবা বেলেগ হেডৰ হয় সেইখিনি ইয়াত আহিছে প্লাছ ডেপ্ৰিচিয়েশ্যন যোনটো আমি ইনকাম টেক্সৰ মতে একাউণ্টছৰ মতে আমি লগাওঁ ইয়াত যোনটো দিয়া থাকে ডেপ্ৰিচিয়েশ্যন তো সেইটো আমি ইয়াত লৈ আনো তাৰপিছত আমাৰ তলত যোনটো ডেপ্ৰিচিয়েশ্যন দিয়ে সেইটো ডেপ্ৰিচিয়েশ্যনটো আমি ইয়াত লাষ্টত ডেপ্ৰিচিয়েশ্যন এলাউড বুলি লিখাই দিওঁ ক্লিয়াৰ ইয়াৰ পিছত আমাৰ কাহানীটো হ'ল যে আমি যোনখিনি ইনকাম আমাৰ এইটো হেডৰ নহয় মানে বিজনেছ ৰিলেটেড নহয় সেই বিজনেছ ৰিলেটেড নোহোৱা ইনকামখিনিক আমি ইয়াত মাইনাছ কৰি দিওঁ যেনেকৈ বেড ডেট ৰিকভাৰ্ড বাট ডিছএলাউড আৰ্লিয়াৰ বা ইণ্টাৰেষ্ট ৰিচিভড ফ্ৰম গভৰ্ণমেণ্ট ছিকিউৰিটিজ এণ্ড চবতছে ইম্পৰ্টেণ্ট কথা এইটো মনত ৰাখিবা যে ইয়াত মই কি মাইনাছ কৰিব ক'লোঁ বেড ডেট ৰিকভাৰ্ড বাট ডিছএলাউড আৰ্লিয়াৰ এই ৱৰ্ডটো 2-3 বাৰমান নিজে মনত কৰি মেলি কোৱা বেড ডেট ৰিকভাৰ্ড বাট ডিছএলাউড আৰ্লিয়াৰ মাইনাছ বেড ডেট ৰিকভাৰ্ড বাট ডিছএলাউড আৰ্লিয়াৰ মাইনাছ বেড ডেট ৰিকভাৰ্ড বাট ডিছএলাউড আৰ্লিয়াৰ মাইনাছ তো এইটো মনত ৰাখিবা মইতো মিনিং বুজোৱা আছে যাৰ মিনিং মনত আছে দেন গুড কিন্তু যাৰ মিনিং মনত নাই এতিয়া এক্সাম ওচৰত আহি গ'ল এতিয়া এইটো বুজাই থকাৰ টাইম নাই তো তোমালোক জাষ্ট মনত কৰা ক্লিয়াৰ তো হৈ গ'ল ঠিক আছে